নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বেংক একাউণ্ট দিলে বেংক একাউণ্টৰ সুযোগ লৈ 2019 চনত আমি 18 লাখ মানুহক অৰুণোদয় আঁচনি দিলো 2022 চনত তাক আমি 27 লাখলৈকে বৃদ্ধি কৰিলো আৰু এই বছৰ আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবলৈ আগবাঢ়িছো মই উৎপল বৰা ডাঙৰীয়াক কৈছো যে গহপুৰৰ যদি দুই এটা পৰিয়ালে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই মই আৰু 3000 পৰিয়ালৰ বাবে আপোনাক আজিয়ে অৰুণোদয় আঁচনি দিছো যিসকল দুখীয়া পৰিয়ালে পোৱা নাই কোনেও দুখ পাব নালাগে কোনেও কষ্ট পাব নালাগে সকলোকে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম আগতে ৰেচন কাৰ্ড আছিলে ৰেচন কাৰ্ডত আমি 3 টকা দামত চাউল কিনিব লাগিছিল আপোনালোকৰ মনত আছে নাই মই নাজানো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিলে এতিয়া আমাৰ ৰেচন কাৰ্ডখন দেখুৱালে আমি হস্পিটালত ট্ৰিটমেন্ট কৰিব পাৰো বিনামূলীয়া চাউল পাও মধ্যবিত্ত পৰিয়ালেও মোক আজিকালি আহি কয় ৰেচন কাৰ্ড লাগে অশোক সিংগালে মোক সদায় কয় যে ঢেকিয়াজুলিৰ মধ্যবিত্ত মানুহখিনিও ৰেচন কাৰ্ড বিচাৰে মই খুদু দাদা কিয় বিচাৰে বুলে চাউলৰ কাৰণে নহয় ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে ট্ৰিটমেন্ট পাব পাৰে আৰু এই বছৰত অসমৰ ৰাইজে মেডিকেলত ট্ৰিটমেন্ট কৰাৰ বাবে আমি নাৰ্ছিং হোম আৰু মেডিকেল কলেজত 1000 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আমি উভতাই দিছো যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে তেওঁলোকে এই টকাৰ বোজ তেওঁলোকে সহিব নালাগে এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো এই বছৰৰ পৰা অক্টোবৰ সেপ্টেম্বৰ মাহৰ পৰা আমি ৰেচন কাৰ্ডৰ দোকানত চাউলটো দিমেই তাৰ লগত আমি বজাৰতকৈ 25 টকা দামত প্ৰতিটো পৰিয়ালক আমি 1 কেজিকৈ দালি দিয়াৰ ব্যৱস্থা কৰিম তাৰ লগে লগে প্ৰতিটো পৰিয়ালক বজাৰতকৈ 25 টকা কম দামত আমি চেনি পোৱাৰ ব্যৱস্থা কৰি দিম আৰু বজাৰতকৈ কম দামত 10 টকা কম দামত আমি 1 কেজি নিমখ পোৱাৰ ব্যৱস্থা কৰি দিম তাৰ মানে ৰেচন কাৰ্ড পালো ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউল পালো 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেন্ট পালো আৰু দালি যদি বজাৰত 100 টকা দাম ৰেচনৰ দোকানত 75 টকা পাম চেনি যদি 50 টকা দাম ৰেচনৰ দোকানত আমি 25 টকা পাম নিমখৰ দাম যদি 30 টকা ৰেচনৰ দোকানত আমি 20 টকাতে আমি লাভ কৰিবলৈ সক্ষম হম শ্ৰদ্ধাৰ ৰাইজ লাহে লাহে ৰেচন কাৰ্ডৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি বাঢ়ি গৈ থাকিব যে এখন ৰেচন কাৰ্ডত দালিও পায় চেনিও পায় নিমখো পায় আৰু আমাৰ তাৰ লগে লগে এই ৰেচন কাৰ্ডতে আমি মেডিকেল ট্ৰিটমেন্টটো কৰিব পাৰো মোক উৎপল বৰা ডাঙৰীয়াই কৈছে যে গহপুৰত কিছু দুখীয়া পৰিয়ালে এতিয়াও ৰেচন কাৰ্ড পাব বাকি আছে মই যিখিনি পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই দুখীয়া পৰিয়ালক তাকো ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিম সেই প্ৰতিশ্ৰুতিয়ে মই আজি আপোনালোকৰ আগত দি থৈ গৈছো শ্ৰদ্ধাৰ ৰাইজ লোকসভা ইলেকশ্যনৰ সময়ত আমি আপোনালোকক কৈছিলো যে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম আজি অসমত ছোৱালীক পঢ়ুৱাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পিজি ফাৰ্ষ্ট ইয়াৰ আজি ছোৱালীবিলাকে মাহত বেংকৰ একাউণ্টত টকা পায় এই বছৰৰ পৰা প্ৰথম বৰ্ষৰ ছোৱালী দ্বিতীয় বৰ্ষ পাব আৰু প্ৰথম বৰ্ষত নাম লগোৱা ছোৱালীৰ এডমিশনো ফ্ৰী হ'ব আৰু তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে ব্যৱস্থা হাতত লম মাজে মাজে মোক কৈ থাকে লৰাবিলাকে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি আমি তেওঁলোককো কৈছো যে এইবাৰৰ পৰা যিবিলাক লৰা ডিগ্ৰী পাছ কৰিব পৰীক্ষাত ইন্টাৰভিউ দিব গুৱাহাটীত যাব লাগে তেজপুৰত যাব লাগে ইন্টাৰভিউ বাবে পঢ়িব লাগে মই ডিগ্ৰী পাছ কৰিছো দেউতা মাক পইচা খুজিব লাজ লাগে ডিগ্ৰী পাছ কৰা সকলো লৰাক 1 বছৰৰ কাৰণে আমি 2,500 টকা কৰি বেংকৰ একাউণ্টত আমি দি থাকিম তাৰ ব্যৱস্থাও আমি হাতত লৈছো মই যেতিয়া মিটিঙত যাওঁ
মোক ৰাইজে কয় যে ইলেক্ট্ৰিচিটিৰ দাম অলপ কমাই দিব নোৱাৰি নেকি অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা ইলেক্ট্ৰিচিটিৰ বিলটো আমি প্ৰতি ইউনিটত 1 টকা দাম আমি কমাই দিম মে মাহৰ বিলত আপোনালোকে 1 টকা কম পাব আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰ মাহত মই ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা প্ৰতি ইউনিটত কমাই দিয়াৰ বাবে প্ৰচেষ্টা কৰিম